Hello everyone. এই ভিডিওত আমি বায়োলজি কেইটামান ইম্পৰ্টেন্ট এমসিকিউ ডিসকাস কৰিব ওলাইছো। এই এমসিকিউ কেইটা তোমালোকৰ আগন্তুক এসএসএলসি পৰীক্ষাৰ কাৰণে সহায়ক হ'ব। এই গুটেকেইটা এমসিকিউ চেপ্টাৰ 8 ৰ পৰা ৰেডি কৰা হৈছে। কোৱেশ্চন নম্বৰ 1. The anther contains পৰাগধানীত পোৱা যায় পৰাগ ৰেণু pollen grains. কোৱেশ্চন নম্বৰ 2. এই অংশৰ লগত বি অংশ মিলাব দিছে। এটা চোৱা। তোমালোকে সঘনাই পাই থকাটো হ'ল গল এমিবা। এমিবাটো মনত ৰাখিবলৈ সহজ। এমিবাটো কি হয়? দ্বিবিভাজন বা বাইনাৰী ফিজন। এতিয়া 2 to কাৰ লগত মিলি আছে 4 ৰ লগত 2 to 4 ৰ লগত মিলি থকা এইকেইটাৰ ভিতৰত কোনটো আছে এইটো আৰু এই অপচনটো কোড আছে 8 গতিকে শুদ্ধ অপচনটো হ'বগে এ হলো জানিবৰ কাৰণে বাকি কিটা জানি থৈ দিয়া ৰাইজোপাছৰ যেটো বংশবৃদ্ধিৰ প্ৰক্ৰিয়া হেতু হৈ গল তোমাৰ ৰেণু গঠন বা স্পোৰ ফৰ্মেশন প্লেনেৰিয়াৰ হৈ গল ৰিজেনেৰেশন জীৱৰ পুনৰ্জীৱন আৰু প্লাজমোডিয়াৰ হৈ গল মাল্টিপল ফিজন বহু বিভাজন কোৱেশ্চন নম্বৰ 3 যৌন প্ৰজননৰ ফলত জন্ম হোৱা সন্তানে অধিক ভিন্নতা প্ৰদৰ্শন কৰে অধিক ভিন্নতা কিয় প্ৰদৰ্শন কৰে কাৰণ জিনীয় পদাৰ্থ একে প্ৰজাতিৰ দুজন পিতৃ-মাতৃৰ পৰা আহে আৰু সেই কাৰণে আমি যৌন প্ৰজননৰ ফলত উৎপন্ন হোৱা সন্তান বিনাশৰ ক্ষেত্ৰত ভিন্নতা অধিক দেখিবলৈ পাওঁ কোৱেশ্চন নম্বৰ 4 তলৰ কোনটো যৌন সংক্ৰমিত ৰোগ নহয় বুলি আমাক সুধিছে গনোৰিয়া এইচআইভি আৰু সিফিলিস এই গুটেকিটা হল যৌন সংক্ৰমিত ৰোগ তো বাকি থাকিলে হেপাটাইটিস এটা যৌন সংক্ৰমিত ৰোগ নহয় Question number 5 হৰপিল হেলাই প্ৰজনন প্ৰক্ৰিয়াটো হৈ গল ফ্ৰেগমেন্টেশন বিভংগন Question number 6 আংগিক বিস্তাৰণত নতুন উদ্ভিদ এজোপা সৃষ্টি হয় তোমাৰ হিপা কাণ্ড আৰু পাতৰ পৰা ওকে অপচন সি ইজ দা কাৰেক্ট ওয়ান Question number 7 স্তম্ভ এ লগত স্তম্ভ বি টো মিলাব দিছে বাডিং টো আমি কোড দেখিব লাগিব এটো ভুল হৈ আছে এটো হ'ব তোমাৰ হাইড্ৰা ওকে Bedding বা মুকুলোদ্গম এটো তোমাৰ দেখিবলৈ পোৱা যায় হাইড্ৰাৰ ক্ষেত্ৰত হয়নে স্পোৰ ফৰ্মেশন যেটো হয় হেতু অকমান আগত আমি পাই আহিছো এটো কোড দেখিবলৈ পোৱা যায় ৰাইজোপাছৰ ক্ষেত্ৰত ভেজিটেটিভ প্ৰপাগেশন যেটো হয় আংগিক বিস্তাৰণ হেতু আমি গোলাপ ফুলৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ হয়নে এখিনি যদি আমি মিলাই চাও 1 2 হ'ব লাগে 1 to b ওকে তো 1 to b 2 to হ'বগে c আৰু 3 to হৈ গল তোমাৰ a অপচন a টো হ'ব তোমাৰ শুদ্ধ উত্তৰ Question number 8 গছৰ ফল কত উৎপন্ন হয় বুলি আমাক সুধিছে গছৰ ফল উৎপন্ন হয় তোমাৰ অভেৰিত Question number 9 হাইড্ৰা ইজ স্পাইৰোগাইৰা আৰু এমিবাৰ কাৰণে তলত দিয়া কোনটো মিল আছে প্ৰথমটো আমাক দিয়া আছে দে আৰ ইউনিসেলুলাৰ গুটেকিটা এককোষী বুলি কোৱা হৈছে গুটেকিটা এককোষী নহয় স্পাইৰোগাইৰাটো বহুকোষী এটা জীৱ গতিকে প্ৰথম অপচনটো ভুল আছে আৰু গুটেকিটা মাল্টি সেলুলাৰ বুলি কৈছে গুটেকিটা মাল্টি সেলুলাৰ নহয় দে প্ৰডিউস এসেক্সুৱেলি ওকে এটো হ'ব হিহতৰ মিল কি কৰে ইহত এই গুটেই গিটাই তোমাৰ অজন প্ৰজনন প্ৰক্ৰিয়া ব্যৱহাৰ কৰে বংশ বিস্তাৰৰ কাৰণে এটো অজন প্ৰজনন ওকে কোৱেশ্চন নম্বৰ 10 তোমাক এটা ডায়াগ্ৰাম দিয়া আছে এই ডায়াগ্ৰামটোৰ পৰা a b c ক্ৰমান্বয়ে তোমাক আইডেন্টিফাই কৰিব দিছে এতিয়া এটো এটা ব্ৰিজৰ ছবি তোমাক দিয়া আছে ব্ৰিজৰ এটো হৈ গল তোমাৰ বীজপত্ৰ এটো হৈ গল বীজপত্ৰ আৰু এটো হৈ গল তোমাৰ এখিনি জন্মকাণ্ড আৰু তলৰখিনি হল ভ্ৰূণ মূল হৈ গল তে এটো তোমাৰ হ'ব লাগে কি জন্মকাণ্ড এটো জন্মকাণ্ড থকা দুটা অপচন আছে বাকি দুটা আমাৰ ক্যান্সেল হৈ গল বি টো হৈ গল এই দুটা হৈ গল তোমাৰ বীজপত্ৰ বি টো বীজপত্ৰ থকা এটা অপচন আছে হেতু হৈ গল সি আৰু তলৰটো হয়গে ভ্ৰূণ মূল Question number 11 তলৰ কোনবিধ জীৱই দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰে বংশ বৃদ্ধি কৰে দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰে বংশ বৃদ্ধি কৰা জীৱৰ বিধ হৈ গল লেইশমেনিয়া প্লেনিয়াৰটো পাই আহিছো আমি পুনৰ্জীৱন হৰপিল হেলাইটো তোমাৰ হ'ব ফ্ৰেগমেন্টেশন হাইড্ৰাটো তোমাৰ মুকুলোদ্গম Question number 12 তলৰ কোনটো স্ত্ৰী জনন তন্ত্ৰৰ এটা অংশ হয় বুলি আমাক সুধিছে এতিয়া স্ত্ৰী জনন তন্ত্ৰৰ এটা অংশ প্ৰস্টেট হৈ গল মেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ হয় টেস্টিসটো একে হয় ভাস ডিফাৰেন্স যেটো আছে এই গুটেখিনি হৈ গল মেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ হয় ওকে আৰু বাকি থাকিলে তোমাৰ অভিধাক বা ডিম্বনলী এই শব্দটোৰ পৰা তোমালোকে মনত ৰাখিবা ডিম্বটো জড়িত হৈ থাকে ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ লগত গতিকে এটো হ'ব তোমাৰ শুদ্ধ অপচন Question number 13 কলম 1 ৰ লগত কলম 2 টো তোমাক মিলাব দিছে এতিয়া এমিবাৰ কথাটো আমি অকমান আগত চাই আহিছিলো এমিবাৰ হয়গে তোমাৰ দ্বিবিভাজন গতিকে 1 to b হ'ব 1 to b হোৱা অপচন কি আছে 1 to b হোৱা অপচন তোমাৰ c আৰু d বাকি দুটা ক্যান্সেল কৰি দিলো ওকে নেক্সট তোমাৰ সোৱা যেকোনো এটা চাব পাৰা পুনৰ্জীৱনটো আমি পাই আহিছো পুনৰ্জীৱন কাৰ হয় প্লেনেৰিয়াৰ কাৰণে আমি পুনৰ্জীৱন পাইছিলো অৰ্থাৎ 2 to হয় তোমাৰ c
2 to C ইয়াত আছে আৰু 2 to ইয়াত কি আছে A গতিকে অপচন C is the correct one ঠিক আছে বাকি কিটা সোৱা বাডিং তো আমি কোড দেখিবলৈ পাওঁ হাইড্ৰাৰ কাৰণে ভেজিটেটিভ প্ৰপাগেশ্যন এটো দুপৰ টেঙাত আমি দেখিবলৈ পাওঁ আংগিক বিস্তাৰণটো কোৱেশ্চন নম্বৰ 14 যৌন প্ৰজনন এক প্ৰজনন প্ৰক্ৰিয়া যত তোমাক প্ৰথমটো দিয়া আছে দুটা ভিন্ন প্ৰকাৰৰ জননকোষৰ মিলন হয় এটো হয় শুদ্ধ স্টেটমেন্ট দুটা জননকোষৰ ডিএনএ মিলন হয় এটো হয় অযৌন প্ৰজননতকৈ উন্নত মানৰ ভিন্নতা দেখা পোৱা যায় যে প্ৰতিকূল পৰিৱেশত জীয়াই থকাত সহায় কৰে ইয়েস এটো ট্ৰু হয় আৰু তোমাক লাষ্টটো কৈছে যে জিনীয়ভাৱে সদৃশ প্ৰজন্ম সৃষ্টি হয় এটো একচুয়ালি শুদ্ধ নহয় এই স্টেটমেন্টটো কি হয় শুদ্ধ নহয় জিনীয়ভাৱে সদৃশ নহয় অকমান কিছু পৰিমাণে সদৃশ হয় বুজি পাইছানে অযৌন প্ৰজননৰ ক্ষেত্ৰত একেবাৰে টোটালি সদৃশ জীৱৰ সৃষ্টি হয় গতিকে ইয়াৰ পৰা আমি তিনিটা স্টেটমেন্ট শুদ্ধ পালো হেগটা হল 1 2 3 তো অপচন ডি ইজ দা কাৰেক্ট ওয়ান কোৱেশ্চন নম্বৰ 15 আংগিক বিস্তাৰণ তলৰ কোনটো পদ্ধতিত কৰিব নোৱাৰি আংগিক বিস্তাৰণ ভেজিটেটিভ প্ৰপাগেশ্যন পদ্ধতিটো আমি ব্যৱহাৰ কৰিব নোৱাৰো কত ৰেণু উৎপত্তি এই প্ৰক্ৰিয়াটোৰ লগত কৰিব নোৱাৰো হৈ গল উদি পদ্ধতি জোৰা কলন তৰপীয় এই গুটেকেটা আমাৰ আংগিক বিস্তাৰণ পদ্ধতিৰ ভিতৰত আহে কোৱেশ্চন নম্বৰ 16 ফুলৰ কোনটো অংশ ফললৈ ৰূপান্তৰিত হয় এনেকুৱা কোৱেশ্চন এটা আমি অকমান আগত চাই আহিছিলো এটো হৈ গল যে যেটো তোমাৰ ফুলৰ গৰ্ভাশয় থাকে সেই গুটে গৰ্ভাশয়টোৱে কি হয় পৰৱৰ্তী সময়ত ফললৈ ৰূপান্তৰিত হয় গতে শুদ্ধ অপচনটো হ'বগে তোমাৰ বি কোৱেশ্চন নম্বৰ 17 ডায়াগ্ৰাম এটা দিয়া আছে এই ডায়াগ্ৰামটো তোমাক w x y z এটা গুড দিয়া আছে এটা মিলাই কিনে চাব লাগে একেবাৰে ওপৰত তোমাৰ থাকে একেবাৰে ওপৰত তোমাৰ কি থাকে এটো w এটো x এটো y আৰু এটো z ওকে একেবাৰে ওপৰত তোমাৰ পৰাগৰেণু বিলাক থাকে w টো কি হ'বগে পৰাগৰেণু ঠিক তাৰ পিছতে আহিলে এই অংশটো আমাৰ হ'ব গৰ্ভমুণ্ড ওকে এটো হল পৰাগনলী আৰু এটো তোমাৰ z টো হ'ব তোমাৰ গৰ্ভা হয় এই অপচন কেইটা আমি যদি মিলাই চাও প্ৰথমটো কি হয় পৰাগৰেণু থকা অপচন চোৱাচোন ইয়াত আছে পৰাগৰেণু অপচন বি টো w পৰাগৰেণুৱে লিখা আছে অপচন সি w তোমাক গৰ্ভমুণ্ড লিখা আছে গতিকে সি অপচনটো কেনসেল হৈ গ'ল আৰু বাকি তোমাৰ ডি অপচনটো দি আছে পৰাগনলী গতিকে এটো কেনসেল এটা তোমাৰ হাতত বাকি থাকিলে অপচন এ আৰু অপচন বি নেক্সটটো মিলাই চাও দিয়া x আছিল তোমাৰ গৰ্ভাশয় লিখা আছে ইয়াতে আৰু ইয়াতে x লিখা আছে গৰ্ভমুণ্ড যেহেতু x এই অংশটো কি আছিল গৰ্ভমুণ্ড গতিকে অপচন বি ইজ দা কাৰেক্ট ওয়ান কোৱেশ্চন নম্বৰ 19 তলৰ কোনটো স্ত্ৰী জনন অংগ নহয় ওভাৰি ডিম্বাশয় এটা স্ত্ৰী জনন অংগ গতিকে এটো অপচন হ'ব নোৱাৰে বি টো তোমাক দিয়া আছে ইউটেৰাছ জৰায়ু এটো হ'ব নোৱাৰে ফেলোপিয়ান টিউব এটো হ'ব নোৱাৰে তো বাকি থাকিলে সি শুক্ৰবাহী নলী এটা কি হয় স্ত্ৰী জনন অংগ নহয় এটো এটা পুং জনন অংগ কোৱেশ্চন নম্বৰ 20 এপা ফুলৰ প্ৰজনন অংগবিলাক কি প্ৰজনন অংগ দুটাই থাকে এপা ফুলত প্ৰজনন অংগ দুটা থাকে আৰু হেৰুটা হৈ গল তোমাৰ পুংকেশৰ আৰু স্ত্ৰীকেশৰ ষ্টেমেন আৰু কাৰ্পেল থ্যাংক ইউ এভৰিवन